কোনে ক'ব ভগৱান নহয় বুলি যেহেতু তাৰ প্ৰমাণ সহকাৰে মই লৈ আহিছোঁ এতিয়া এটা ভিডিঅ' চাওক গোটেই ভিডিঅ'টো শেষলৈকে চাব বুজি পাব যেহেতু ভগৱান ৰূপী আছিল নে নাই যিটো আগৰ পৰাই তেখেতে চিনাকি দি আহিছিলে বা সকলো ইমান আগ্ৰহী হৈছিলে তেখেতক এবাৰ চুই চাবৰ বাবে এটা সেৱা কৰিবৰ কাৰণে সকলোৰে হেঁপাহ কিহৰ কাৰণে হৈছিলে সঁচাকৈ তেওঁ ভগৱান ৰূপী আছিলে সেইকাৰণে যিহেতু আজি এই প্ৰমাণ দিবৰ কাৰণে এই ভিডিঅ'টো প্ৰমাণ সহকাৰে লৈ আহিছোঁ তেওঁ ভগৱান আছিলে নে নাই আগৰ পৰাই হয়তো এইটো ইংগিত চলি আছিলে হয়তো আমি বুজি নাপালোঁ দেখিছেনে সকলোৱে তেওঁক সেৱা কৰিবলৈ আগবাঢ়ি আহে মানে তেওঁ আশে পাশে থকা যিবিলাক মানে কি ক'ম সাংগু পাংগু বুলি কৈছোঁ সেইসকলে ওচৰত যাব নিদিয়ে কিহৰ কাৰণে যাব নিদিয়ে দেখিছেনে কিমান পলাই চুৰ কৰি গৈ ভৰিখন ধৰি দৌৰি উঠি আহিছে এনেকুৱা নিচিনা হৈছে জাপ মাৰি দৌৰি গৈ ভৰিখন চুৱে আৰু পলায় দেখিছেনে কেনেকুৱা অৱস্থা তেওঁ যদি ভগৱান নাছিলে এই পৰিস্থিতি কিয় হয় এই পৰিস্থিতি হোৱাৰো আঁৰত এটা কথা থাকিব লাগে যিহেতু সেইটো বুজি পোৱা নাছিলে মানুহে যে তেওঁ ভগৱান ৰূপী আছিলে নে নাই তেওঁ ওচৰত যাব নিদিয়ে মানুহ কিমান সাহসেৰে কিমান সাহস গোটাই চুৰ কৰি মেলি হ'লেও দৌৰি গৈ তেওঁ প্ৰগ্ৰাম চলি থকা অৱস্থাতে ভৰিত ধৰে দেখিছেনে তেওঁ আশীৰ্বাদো মানে পাৰিলেতো তেখেতক লাৰিব বিচাৰে কিন্তু এইবিলাক সাংগু পাংগুৱে একদম মানে তেওঁক চুবলৈ ওচৰত যাবলৈ নিদিয়ে যিহেতু তেওঁ এজন ভগৱান ৰূপী আছিলে মানে ৰাইজৰ দৰ্শকৰ মাজত যিটো গোটেই অনুৰাগীৰ মাজত সকলোৱে এফালৰ পৰা যদি এনেকৈ সেৱা কৰে এবাৰ ভৰিত ধৰে তেতিয়াহ'লে আপোনালোকে ভাবি চাওকচোন এই বস্তুবিলাক যদি আগতেই মানে ধ্যান দি চালে হয় আগতে যদি বস্তুবিলাক ভাবিলে হয় আগতে গম পালে হয় যে তেওঁ ভগৱান আছিলে আৰু শেষত তেওঁ যেতিয়া শেষ বিদায় হৈছিলে শেষ বিদায়ৰ দিনাও দেখিছেনে কিমান মানুহ তেওঁক সেৱা কৰা চকু পানী টুকা সেইটোতো গমেই পাইছে কিমান সকলো অসমবাসীৰ লগতে গোটেই ভাৰতবাসী গোটেই বিশ্ববাসী তেওঁৰ প্ৰতি নজৰ ৰাখিছিল তেওঁ মানে গানত মায়াবিনী গান বজাইছিল সকলোৱে সেৱা কৰিছিল সকলোৰে চকুত চকুলো ওলাইছিল সেনেকুৱা নিচিনা হৈছিলে যিহেতু যদিহে তেওঁ ভগৱানে নাছিল তেনেহ'লে কিয় এনেকুৱা হ'ব এতিয়া দেখিছেনে হাজাৰ হাজাৰ চাকি বন্তি জ্বলাই মানুহে এফালৰ পৰা তেওঁক পূজা কৰিব লাগিছে যিটো সঁচাই ভগৱান ৰূপী আছিলে তাৰে প্ৰমাণ সহকাৰে আপোনালোকে বস্তুটো বুজি পাইছে তেওঁ যেতিয়া আছিলে থাকোঁতেও সকলোৱে ভৰিত ধৰিবৰ কাৰণে কিমান হেতা ওপৰা লগায় কিন্তু কি ক'ব কিছুমান কথা থাকে যিহেতু সাংগু পাংগুৰ কাৰণে যাব নোৱাৰে ওচৰলৈ যাব নিদিয়ে কিন্তু এতিয়া দেখিছেনে তেখেতৰ কাৰণে সকলোৱে কোনে জ্বলোৱা নাই জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে আহি হাজাৰ হাজাৰ মানে যোনে মন গৈছে তেনেকৈ চাকি বন্তি চব জ্বলাই এফালৰ পৰা তেওঁ পূজা কৰি গৈছে